এই চুকে চুকে ধৰা ভাইটি আহচোন গছ পুলি বাহিৰত আছো নহয় মই কৈ আছো ভাইটি আহকচোন দাদা অকণ ধৰি থাকা হা মোৰ উদ্দেশ্যটো আপোনালোকক বুজাই দিম তেতিয়া বুজি পাব ওচৰত আহক তেতিয়া চবক কভাৰেজ হৈছে বাৰু যিয়ে নহওক আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ মোৰ নাম শ্ৰী টিংকু পেগু অৰিজিনেল ঘৰ ঢকুৱাখানা মই মেকানিকেল ইঞ্জিনিয়াৰ হয় আৰু এই ঢেকেৰাগুৰি জলজীৱন মিছনৰ অধীনত জলমিত্ৰ নামটো কি আছিলে ৰঞ্জিত শইকীয়া ডাঙৰীয়া উপস্থিত সন্মানীয় ৰাইজ আৰু মৰমৰ ভাইটি ভণ্টিসকল আজি এটা মানে এৱেৰনেছৰ কাৰণে আহিছিলোঁ মানে সজাগতামূলক আজি একচুৱেলি ৱৰ্ল্ড ব্লাড ডোনাৰ ডে বুলি কয় একচুৱেলি যেনেকৈ কিছুদিন আগত আমি এনভাইৰমেণ্ট ডে ৱৰ্ল্ড এনভাইৰমেণ্ট ডে বিশ্ব পৰিৱেশ দিৱস আমি পালন কৰিছোঁ চবেই হয় নাই স্কুল কলেজ য'তে ত'তে নিশ্চয় পালন কৰিছে কিহৰ কাৰণে পৃথিৱীটোক বচাবৰ কাৰণে কিন্তু ঠিক তেনেধৰণে সেই দিনটো কোনে ধাৰ্য কৰিছে একচুৱেলি মানে ইউনাইটেড নেশ্যন বুলি কয় ৰাষ্ট্ৰসংঘ আমাৰ একদম ইণ্টাৰনেশ্যনেল অফিচ এটা আছে USA আমেৰিকা তেওঁলোকে এই দিনবিলাক ধাৰ্য কৰা হয় সেইমৰ্মে আমি বিশ্ব পৰিৱেশ দিৱসৰ বিষয়ে জানো কিন্তু বিশ্ব ৱৰ্ল্ড ৰক্তদান দিন বুলি সেই কথাটো আমি নাজানো সেইকাৰণে সেইটোৰ ওপৰত মেইন কেছটো কি হস্পিটেলত যোনে যোনে বেমাৰী হয় বেমাৰী মানুহৰ কাৰণে ব্লাড লাগে নালাগে ইমাৰ্জেঞ্চি সময়ত কিন্তু এতিয়া ব্লাড ৰক্তদান কৰা মানুহ বহুত কম গমেই নাপায় ৰক্তকে দান কৰিব লাগে ব্লাড যে ডনেট কৰিব লাগে কথাটো কোনো গমেই নাপায় আৰু ভয়ো কৰে একচুৱেলি তোমালোকৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হয় কাৰণ তোমালোকে 18 বছৰৰ আগত কিন্তু দান ডনেট কৰিব নোৱাৰে 18 ইয়াৰ্ছ একো হ'ব লাগিব কিছুমান দেশত 16 ইয়াৰ্ছো হয় কিন্তু আমাৰ ব্লাড যিটো টেষ্ট সেইটো অকল মানে 90 দিনে জীয়াই থাকে আকৌ এইটো কাম নাইকিয়া হৈ যায় 90 দিনৰ মূৰে মূৰে এজন সুস্থ মানুহে মানে ব্লাডটো ডনেট কৰি থাকিব লাগে তেতিয়া মানে হাই প্ৰেছাৰৰ পৰা বাচে আৰু ৱেইট লছ মানে কিছুমান মানুহ সকলোৰে অলপ ক্ষীণমিন হ'ব বিচাৰে নহয় তেনেকুৱা নানা ধৰণৰ বেমাৰৰ পৰা বাচে মানে সেইকাৰণে আজিৰ দিনটো বহুত মানুহে হয়তো আজিৰ দিনটো বেলেগ বেলেগ জেগাত ডনেট কৰিছে আজি বুলিয়ে নহয় এইটো একচুৱেলি আজিৰ দিনটো জাষ্ট এটা এৱেৰনেছ কৰা হৈছে মানে এৱেৰনেছ সজাগতামূলক এটা বাৰ্তা এটা প্ৰেৰণ কৰিছে কিন্তু একচুৱেলি ব্লাডটো পাৰিলে 3 মাহৰ মূৰে মূৰে সকলোৱে ডনেট কৰিব লাগে ডক্টৰে এনেই টেষ্ট কৰে ব্লাডটো কি হয় কি নহয় কিন্তু ছেকেণ্ড কথা হ'ল মানে আটাইতকৈ ইম্পৰ্টেণ্ট কথা হ'ল মানে কি আমি পানী খাই আছে এইখন স্কিমৰে এই স্কিমটোক মানে ভালদৰে চোৱা চিতা কৰা জলমিত্ৰক হেল্প কৰা এইটো সকলো দায়িত্ব পানী অপব্যৱহাৰ কৰিব নালাগে কাৰণ পানীহে বুলি ভাবিব নালাগে পানী নহ'লেতো আমি জীয়াই থাকিব নোৱাৰোঁ কিন্তু গছ থাকিলেহে পানী থাকিব হয়নে নাই কথাটো গছ যদি নাই পানীও নাই ভাগ্য ভাল আমি অসমত জন্ম হৈছোঁ কিন্তু মৰুভূমি ৰাজস্থান নিচিনা জেগাত যদি জন্ম হোৱালে 2-3 কিলোমিটাৰ দূৰত গৈ মেলি আমি 1 বাল্টিং পানী খোৱা পানী আনিবলগীয়া হয় তেওঁলোকে কুঁৱাৰ পৰা পানী উঠাবৰ কাৰণে উট ঘোঁৰা বা ডাঙৰ ডাঙৰ গৰুৰ লগত উঠৰ লগত লগাই মেলি মেচিনে তেনেকৈ ঘূৰাই ঘূৰাই মানে 1 বাল্টিং 2 বাল্টিং পানী উঠাবলগীয়া হয় কিমান কষ্ট মানে কিন্তু এই অসমখনো মানে হয়তো মৰুভূমিলৈ ৰূপান্তৰ হ'ব লৈছে এইটো যোৱাকালি পৰহি যেনেকুৱা গৰম হৈছিলে আজি যদি ঠিক তেনেধৰণে আজি বতৰটো অলপ ভাল বুলিহে নহ'লেতো আজি বহুত মানুহ মৰিলে কিছুমান মানুহ মৰিলেই তো কেছটো হ'ল ডাঙৰ ডাঙৰ গছ নাই ওখ ওখ গছ নাইকিয়া হৈ গৈছে হাবি জংঘলটো দূৰৰ কথা তোমালোকেতো হগিন চিলিংটো কি বস্তু বুজিয়ে নাপায় হাবি কথা বিশ্বাসে নকৰিব সেইবোৰতো আছিলে আমি যেতিয়া তোমালোকৰ বয়সত আছিলোঁ তো পথাৰৰ পিছফালে হগুনে মানে চিলনীয়ে বৰটোকোলা নানা ধৰণৰ প্ৰকৃতি শেষ হৈ গৈছে এইবোৰৰ ওপৰত ষ্টাডি কৰিব লাগিব সেইকাৰণে গছ কাটিব নালাগে গছ ৰুব লাগিব মইতো প্ৰত্যেক দিনে গছ ৰুওঁ এটা দিন বাদ নকৰিম 365 ডেজ
বিনামূলীয়াকৈ ফ্ৰী টিউশ্যনো কৰোঁ। সেইটো মই এনেই অকল চাকৰি বুলিয়ে নহয় মানে মই সেইটো মই আজৰি সময়ত মানে এইবোৰ কাম কৰি থাকোঁ। সেইকাৰণে বিশেষ দীঘলীয়া নকৰোঁ, সকলোকে অকণমান মানে আমনি কৰা নিচিনা হ'ল। কিন্তু আপুনি মানে হেৰি জলমিত্ৰ হিচাপে স্কিমটো একদম পূৰা ধুনীয়াকৈ মানে চাফ চিকুণ কৰি ৰাখিব। মানে অকল সেৱাৰ মনোভাৱ ল'ব লাগিব, অকল পইচাৰ কথা ভাবিলে নহয়। কাৰণ পানী যিটো সেৱা দিছে সেইটো চবতকৈ ভাল হয়। কাৰণ মানে কি হয়, পানী লাগিবই ন মানুহক, সেইকাৰণে এতিয়া তুমিও পানী বুলি ভাবিব লাগিব। নানা ধৰণৰ ৰাইজে অভিযোগ দিব, কিবা হ'ব, ঝামেলা জেং জাবৰ ঢেৰ পাব। কেতিয়াবা মানুহে ফ্ৰিজত ভৰাব, কেৰাহীত উতলাব, তথাপি পানীটো ৰিয়েকশ্যন নকৰি নিজকে পানী বুলি ভাবি আজিৰ পৰা ধুনীয়াকৈ এটা ভাল এটা হেৰি কৰি মেলি অফিচৰ মানুহকেইজনৰ লগত ছাৰ বাইদেউহঁতৰ লগত যোগাযোগ কৰি মেলি ভালকৈ হেৰি কৰিব আৰু ছেফটিকেইটা ভালদৰে চাব। মানে লাগিলে পানীয়ে দিব নালাগে, কিন্তু কাৰেণ্টৰ বহুত এইটোতো বহুত হাই ভল্টেজ 3 ফেজৰ কাৰেণ্ট, তাততো এছপিছৰ কোনো কথাই নাই। ছেফটিটো মই যি কেইটামান কথা বুজাই দিছিলোঁ নহয়, কেনেকৈ চুইচ দিব লাগে, কোনটো বস্তু চুব লাগে নালাগে, সেইবোৰ পালন কৰিব। আৰু মোৰ ফোন নম্বৰটো দি যাম, কিবা অসুবিধা হ'লে মোক ক'লে হ'ল, মই আহি যাম বাৰু দেই। তাৰ কাৰণে কোনো বিনিময়ো নালাগে। আৰু এই গছ দুজোপা কিন্তু ধুনীয়াকৈ হেৰি কৰিব, কথা বতৰা কৰিব। ঠিকে আছে, সকলোকে ধন্যবাদ। তোমালোক পঢ়িবলৈ ডাঙৰ মানুহ হ'ব লাগিব, ভাল মানুহ হ'ব লাগিব দেই। ঠিক আছে, প্ৰকৃতি প্ৰেমী হ'ব লাগিব। অকল ডক্টৰ ইঞ্জিনিয়াৰ পঢ়িলে নহ'ব, ডক্টৰ ইঞ্জিনিয়াৰ যিমান ওলাইছে সিমান ডকাইটো বেছি হৈছে। হ'ব বাৰু, আমি ৰৈ দিওঁ। পানী অলপ ঢালিবা। অফিচত মানে মৌখিকভাৱে ক'লে অঁ হ'ব কৰি দিম আহিম বুলি কৈ নাহে, ৰাইজৰ কৰি ল'ব, মিটিং আকাৰে দি দিব মানে। গোবৰ অকণমান দি দিওঁ। অঁ দি দিওঁ। চবেই মাটি অকণমান দি দিয়া হা। তোমালোকে অন্তত বাৰ্থডে'বিলাকত তোমালোকে কেতিয়াবা গছ ৰুব শিকিব লাগিব দেই। গছ ৰুব লাগে, গছক ভগৱান বুলি মানিব লাগিব। আহক আপোনালোকে ৰৈ দিব। আহক আহক আপোনালোকে। গছ থাকিলেহে মানুহ জীয়াই থাকিব। মানুহ বুলিয়ে নহয়, যিমানখিনি জীৱ আছে মাটিৰ লগত দি দিছে। থেংক ইউ দেই। নামটো লিখিব দিয়ক। আছে, থেংক ইউ দেই।